মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে ইকনমিক্সৰ পাৰ্ট এৰ 56টা অতি দৰকাৰী অতি চমু প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছো। এই ভিডিঅ'ত মই তোমালোকৰ আগত চেপ্টাৰ 3 আৰু চেপ্টাৰ 4ৰ পৰা মোট 56টা অতি চমু প্ৰশ্নৰ সমাধান আগবঢ়াম। আশা কৰিম এই 56টা প্ৰশ্নই তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। প্ৰথমতে মই তোমালোকৰ আগত চেপ্টাৰ 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা মানি এণ্ড বেংকিং চেপ্টাৰৰ পৰা অতি চমু প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰিম। প্ৰথমতে মই পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াতে দেখা 1 নম্বৰ, তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়? 2024ত আহিছিল। এ বেংক হাৰ, বি খোলা বজাৰ প্ৰক্ৰিয়া, সি পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত, ডি প্ৰত্যক্ষ নিয়ন্ত্ৰণ। গতিকে শুদ্ধ উত্তৰ হ'ব বেংক হাৰ। এতিয়া বি নম্বৰৰ প্ৰশ্নলৈ আহা। বি নম্বৰৰ প্ৰশ্নত কোৱা হৈছে যে অৰ্থনীতিত বিনিয়োগ উৎসাহিত কৰিবৰ বাবে কেন্দ্ৰীয় বেংকে তলৰ কোনটো পদক্ষেপ ব্যৱহাৰ কৰিব? এ নগদ সংৰক্ষণৰ অনুপাত বৃদ্ধি কৰিব, বি নগদ সংৰক্ষণৰ অনুপাত হ্ৰাস কৰিব, সি বেংক হাৰ বৃদ্ধি কৰিব, ডি ওপৰৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব বি নগদ সংৰক্ষণৰ অনুপাত হ্ৰাস কৰিব। তাৰপিছত চি নম্বৰলৈ আহা। চি নম্বৰ প্ৰশ্নত কোৱা হৈছে যে মুদ্ৰাৰ প্ৰচলন বেগ বুলিলে কি বুজা? মুদ্ৰাৰ প্ৰচলন গতিবেগ বুলিলে কি বুজা? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমানবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে সেই সংখ্যাটোৱে হ'ল মুদ্ৰাৰ প্ৰচলন গতিবেগ। 4 শেষ অন্তিম সময়ৰ ঋণদাতা বুলিলে কাক বুজা হয়? উত্তৰ কেন্দ্ৰীয় বেংকক। এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন মানে কি? বৈদেশিক মুদ্ৰাৰ মানত ঘৰুৱা দেশৰ মুদ্ৰাৰ মূল্য বৃদ্ধি পোৱাকে এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন বলে। ডাকঘৰ কিয় বেংক বুলি বিবেচনা কৰা নহয়? ডাকঘৰত জনসাধাৰণৰ টকা সঞ্চয় কৰা হয়, যদিও জনসাধাৰণক টকা ধাৰে নিদিয়ে বাবে ডাকঘৰক বেংক হিচাপে গণ্য কৰা নহয়। তাৰপিছত হ'ল মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা বজাৰৰ সুদৰ হাৰৰ সৈতে ডেছ প্ৰত্যক্ষভাৱে না বিপৰীত ক্ৰমে সম্পৰ্কিত? বন্ধনীৰ ভিতৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই খালী ঠাই পূৰণ কৰা। উত্তৰ বিপৰীত ক্ৰমে হ'ব। বেংকৰ হাৰ কি? দেখা বেংকৰ হাৰ যি সুদৰ হাৰত বাণিজ্যিক বেংক বিলাকে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ সংগ্ৰহ কৰে সেই সুদৰ হাৰক বেংকৰ হাৰ বলে। 9 নম্বৰ, মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে কেনেধৰণৰ বাজেট প্ৰস্তুত কৰিব পাৰে? উত্তৰ মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে ৰাহি বাজেট প্ৰস্তুত কৰিব পাৰে। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া। উত্তৰ মাচুল। নগদ জমা অনুপাত কি? বাণিজ্যিক বেংকে মুঠ আমানতৰ যিটো অংশ কেন্দ্ৰীয় বেংকত জমা থব লাগে সেই অংশটোকে হ'ল নগদ জমা অনুপাত। উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া। মুদ্ৰা যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোকেই উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বলে। ভাৰতবৰ্ষত কাগজী মুদ্ৰাৰ প্ৰচলন কৰা মুদ্ৰণ কৰ্তৃপক্ষটোৰ নাম লিখা। উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক। প্ৰি ফাইনেল এক্সামত অহা প্ৰশ্নসমূহ এতিয়া আলোচনা কৰিম। দেখা প্ৰি ফাইনেল এক্সামত এই প্ৰশ্নসমূহ আহিছিল। বিনিময় প্ৰথা মানে কি? সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰী বিনিময়ৰ ব্যৱস্থাই হ'ল বিনিময় প্ৰথা। বিহিত মুদ্ৰা কি? যি মুদ্ৰাৰ গ্ৰহণ যোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হ'ল বিহিত মুদ্ৰা। জিএছটিৰ সম্পূৰ্ণ নাম কি? জিএছটিৰ সম্পূৰ্ণ নাম হ'ল গুডছ এণ্ড ছাৰ্ভিচ টেক্স। বৈদেশিক বিনিময়ৰ হাৰ কি? বৈদেশিক বিনিময়ৰ হাৰ দেখা তোমালোকে এনচাৰখিনি চোৱা যে মুদ্ৰা দুখন দেশৰ মুদ্ৰা যিটো হাৰত বিনিময় কৰা হয়
তাক বৈদেশিক বিনিময়ের হার বলে। পাৰ্থক্য কৰাৰ এটা উদাহৰণ দিয়া। সেৱা কৰ। প্ৰতীক মুদ্ৰা কাক বোলে? যিবিলাক মুদ্ৰাৰ পৰিদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেইবিলাক মুদ্ৰাকেই প্ৰতীক মুদ্ৰা বুলি কোৱা হয়। 21 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যটো কি? উত্তৰ মুদ্ৰা ছপা। এজন ব্যক্তিৰ মুদ্ৰাৰ গড় লেনদেনৰ চাহিদা কি? ব্যক্তিজনৰ মাহিলী লেনদেনৰ আধা। এক টকা আৰু এটা ডলাৰৰ বিনিময়ৰ হাৰ 33। ইয়াৰ দ্বাৰা কি বুজা হৈছে? এই তথ্যটোৱে $1 মূল্য মুদ্ৰাৰ মান 83 টকা বুজাইছে। সলনি মূল্য হ'ল ডলাৰত $1/83। এতিয়া দেখা জীৱন বীমা বা LIC কিয় বেংক হিচাপে গণ্য কৰা নহয়? দেখা জীৱন বীমা নিগম বা LIC বেংক হিচাপে গণ্য কৰা নহয় কাৰণ LIC জনসাধাৰণৰ পৰা চেকৰ দ্বাৰা জমা গ্ৰহণ নকৰে। ই বীমা সম্পৰ্কীয় আদান প্ৰদানহে কৰে। ভাৰতবৰ্ষৰ কেতিয়াৰ পৰা দ্ৰব্য আৰু সেৱা কৰ GST বলবৎ কৰা হয়? 1917 চনৰ 1 জুলাইৰ পৰা। তাৰপিছত FRBMA 2003 সম্পূৰ্ণ নামটো কি? ইয়াতে দেখা দ্য ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট 2023। প্ৰকৃত বিনিময়ৰ হাৰ কি? প্ৰকৃত বিনিময়ৰ হাৰ হৈছে দুখন দেশৰ চলিত দৰ স্তৰৰ কাৰণে সাল সলনি কৰাৰ পিছত দুখন দেশৰ মুদ্ৰাৰ আপেক্ষিক কৰ। এতিয়া মই তোমালোকৰ আগত HS মডেল কুৱেশ্যন বেংকৰ প্ৰশ্ন আলোচনা কৰিম। মুদ্ৰাৰ লেনদেনৰ চাহিদাৰ সমীকৰণটো দিয়া আছে। দেখা সফলৰ টিটোৱে কি বুজাইছে? টি হ'ল নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ মূল্য। 29 এগৰাকী লোকে প্ৰতি মাহে অৰ্জন কৰে 700 টকা। তেওঁ গড় নগদ সম্পত্তি গণনা কৰা। মানুহজনৰ মাহিলী আয় হ'ল 700 টকা, গতিকে গড় নগদ জমা হ'ব 700 + 0 টকা বাই 2, গতিকে 350 টকা। এতিয়া 30 নম্বৰৰ প্ৰশ্নলৈ আহা। 30 নম্বৰৰ প্ৰশ্নত কৈছে শুদ্ধ নে অশুদ্ধ লিখা। মুদ্ৰাৰ লেনদেন চাহিদা এক অৰ্থনীতিৰ প্ৰকৃত আয় আৰু ইয়াৰ গড় দাম স্তৰৰ সৈতেও ইতিবাচকভাৱে সম্পৰ্কিত হয়। শুদ্ধ। সত্য নিৰ্ণয় কৰে। চাহিদা আমানতকৈ বৈধ মুদ্ৰা নহয়। সত্য। খালী ঠাই পূৰণ কৰা। যেতিয়া R = R মিনিমাম হয় তেতিয়া অৰ্থনীতিখন ভিতৰত থাকে। এইটো কি? তাৰল্য ফাণ্ড। 33 প্ৰচলিত মুদ্ৰাৰ আমানত অনুপাত নিৰ্ভৰ কৰা কাৰক এটাৰ নাম লিখা। ঋতুগত ব্যয়। 34 নম্বৰ তৰলতাৰ ফাণ্ডত মুদ্ৰাৰ লাভকল্পী চাহিদাৰ স্থিতিস্থাপকতা কি? অসীম স্থিতিস্থাপকতা। পাৰফেক্টলি ইলাষ্টিক। ভাৰতত প্ৰচলিত মুদ্ৰা জাৰি কৰা বিত্তীয় প্ৰাধিকৰণটোৰ নাম কি? উত্তৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। চ' এইখিনি আছিলে তোমালোকৰ চেপ্টাৰ 3 পৰা অহাৰ সম্ভাৱনা থকা অতি চমু প্ৰশ্নৰ সমাধান হ'ব। এতিয়া মই তোমালোকৰ আগত চেপ্টাৰ 4 পৰা চৰকাৰী বাজেট আৰু অৰ্থনীতিৰ পৰা কিছুমান অতি দৰকাৰী চমু প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰিম। দেখা ইয়াতে দিয়া হৈছে চৰকাৰী বাজেটৰ মূলধনী ব্যয়ৰ দুটা উদাহৰণ দিয়া। এটা হ'ল ঋণ পৰিশোধ হোৱা ব্যয় আৰু এটা হ'ল ভূমি কিনাত হোৱা ব্যয়। মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে কেনেধৰণৰ বাজেট প্ৰস্তুত কৰিব লাগে? উত্তৰ ৰাহি বাজেট। ৰাজহুৱা দ্ৰব্য কি? যিবোৰ দ্ৰব্য এখন দেশৰ সকলো নাগৰিকে সকলো ঠাইতে সমানে উপভোগ কৰাৰ সুবিধা পায় তাক ৰাজহুৱা দ্ৰব্য বোলে। তাৰপিছত সুষম বাজেট কি? দেখা সুষম বাজেটৰ সংজ্ঞাটো দেখা। আগন্তুক বিত্তীয় বৰ্ষৰ বাবে চৰকাৰৰ প্ৰস্তাৱিত আয় আৰু প্ৰস্তাৱিত ব্যয় সমান হ'লে তাক সুষম বাজেট বোলে। এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন মানে কি? এখন দেশৰ মুদ্ৰাৰ উন্নয়ন মানে তলত উল্লেখ কৰা হ'ল বৈদেশিক মুদ্ৰাৰ মানত ঘৰুৱা দেশৰ মুদ্ৰাৰ
মূল্য বৃদ্ধি পোৱাকে এখন দেশৰ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন বলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আজি ICC চেম্পিয়ন্স ট্ৰফিত ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল খেল হৈ আছে, সেই হেতুকে মোৰ একেবাৰে বিল্ডিঙৰ ওচৰতেই ডাঙৰ এটা স্ক্ৰীন পৰ্দা লগাইছে, তাতে খেল চাই আছে। সেইকাৰণে তোমালোকে অলপ ভিডিঅ'টোত ডিষ্টাৰ্ব পাইছা, অলপ ইগন'ৰ কৰা এইখিনি। নিশ্চয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো খুব দৰকাৰী। কুৱেশ্যন 6, অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া। উত্তৰ মাচুল, জৰিমনা। তাৰপিছত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ GST পূৰ্ণৰূপটো গুডছ এণ্ড ছাৰ্ভিচ টেক্স, প্ৰত্যক্ষ কৰৰ এটা উদাহৰণ আয়কৰ, মূলধনী ব্যয়ৰ এটা উদাহৰণ অংশপত্ৰত বিনিয়োগ। তাৰপিছত এখন চৰকাৰে কেতিয়া বাজেট ঘাটিৰ সৃষ্টি কৰে? অৱনতিৰ বিৰুদ্ধে যুঁজাৰ বাবে। ৰাজহ বাজেট কি? ৰাজহ বাজেট হ'ল চৰকাৰৰ ৰাজহ প্ৰাপ্তি আৰু সেই ৰাজহেৰে কৰা চৰকাৰী ব্যয় ৰাজহ বাজেটেৰে অন্তৰ্ভুক্ত হয়। ৰাজস্ব ঘাটি কি? ৰাজস্ব ঘাটি সমান মুঠ ব্যয় বিয়োগ ঋণ আৰু অন্যান্য দেনাক বাদ দি মুঠ প্ৰাপ্তি। প্ৰাথমিক ঘাটি কি? প্ৰাথমিক ঘাটি সমান ৰাজস্ব ঘাটি মাইনাছ সুদ পৰিশোধ। কৰ ৰাজহৰ এটা উদাহৰণ উল্লেখ কৰা। আয়কৰ। ৰাজহ দ্ৰব্য এটাৰ উদাহৰণ দিয়া। ৰাজহ উদ্যান। তাৰপিছত পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ এটা উদাহৰণ দিয়া। প্ৰশাসনিক ব্যয়। শুদ্ধ নে অশুদ্ধ লিখা। আয়কৰ এবিধ পৰোক্ষ কৰ। অশুদ্ধ। খালী ঠাই পূৰণ কৰা। ৰাজহ প্ৰাপ্তিতকৈ অধিক ৰাজহ ব্যয়ক কোৱা হয় ডেছ। ৰাজহ ঘাটি। সত্য আৰু অসত্য লিখা। বিক্ৰী কৰ এবিধ প্ৰত্যক্ষ কৰ। অসত্য। প্ৰৱেশ কৰ এবিধ পৰোক্ষ কৰ। সত্য। খালী ঠাই পূৰণ কৰা। ডাকঘৰ সঞ্চয় হিচাপ হৈছে ডেছৰ এটা উদাহৰণ। মূলধন প্ৰাপ্তি নে মূলধন ব্যয়? এইটো হ'ব মূলধন প্ৰাপ্তি। এতিয়া চেপ্টাৰ 5 পৰা মই এটা প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিম। হস্তান্তৰিত পৰিশোধ বুলিলে কি বুজা? এখন দেশৰ বাসিন্দাসকলে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বৰ্তমান বা ভৱিষ্যতেও কোনো মূল্য প্ৰদান কৰিব নালাগে, তেনেবোৰ প্ৰাপ্তিক হস্তান্তৰ পৰিশোধ বলে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা 11 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ইকনমিক্সৰ কুৱেশ্যন পেপাৰত সহায় কৰিব। থেংক ইউ ছ' মাছ।